Hi guys, to ki khobor apnalokor welcome back to my YouTube channel Hatspal Vlogs. To guys sabo pore apnaloke to bahut borukhon di ase aro olop agor mane mor sound to bhara pura ahil biya ekhonot asil to yate dhaki thoi disilu to etia ifale sabo pore apnaloke aro etia biya ekhonot jabo mane bhara aro garite fitting thakibo koina lobo koina anibo kane jabo koina mane usore dora khoror pura beshi dur no usorote bole to loi jabo hiyote aro ahisle lobo kane jitu niki generator loi asil hetu generator to 4 kg hoy to 4 kg generator mor repair sound nusule তো হেকাৰণে হিয়টক 7.5 কিলো জেনেৰেটৰ আনি কৰিছো আৰু মই যোৱাকালে জৰ্নিকি বিয়া আছিল ভাড়া তো হেকন বিয়াত মানে 7.5 কিলো জেনেৰেটৰ চলাইছিলো তো তাতে লব কাৰণে পঠাই দিছো জেনেৰেটৰটো আগতে মানে সাউন্ডটো আহি দি থৈ গৈছে তো জেনেৰেটৰটো মই লব কাৰণে পঠাই দিছো তো আহিব আহিলে ধুনিয়াকে গাড়ীত মই লোড কৰাখিনি দেখাম ধুনিয়াকে আপোনালোক কেনেকৈ কি ফিটিং কৰি লব আৰু আজি ভিডিও বনোৱাটো কাৰণটো হ'ল আপোনালোক থাম্বনেল চাই এইটো গমে পাইছে আপোনালোকে মানে মোক ফোন কৰিছিল কোনোবা এটাই RCF-ৰ SGL কেবিনেট পামনে নাই বুলি উডালগুৰিত তো উডালগুৰিত আপোনালোকে পাই যাব মাত্ৰ মই প্ৰাইচটো ক'ব নোৱাৰিম আপোনালোকক 16000ৰ ভিতৰত বা 35 ৰ পৰা 45 ৰ ভিতৰত আপোনালোকে এটা ভাল কেবিনেট পাব পাৰে আৰু JBL SRX 725 ৰ গ্ৰিলৰ কথা কৈছিল মানে ফ্ৰন্ট গ্ৰিলখন পামনে নাই বুলি উডালগুৰিত তো হেখনো পাই যাব আপোনালোকে তো আহিলে হ'ল পাই যাব আৰু এতিয়া জেনেৰেটৰটো লব গৈছে আহিলে মই আপোনালোকক লাহে লাহে কৰি দেখাইছো তেনেকৈ ফিটিং কৰি বজায়ও শুনাম চাগে যদি আপোনালোক যদি গাড়ী ফিটিং কৰো লগতে যদি বৰষুণো নিদিয়ে তেনেকৈ ফিটিং কৰি কিনে বজোৱা এটা দেখাই দিম আপোনালোক এটা সৰুকে ক্লিপ তো এতিয়া চাইডক দেখাই আছো তামাম বৰষুণ দিলে তো ইফালে এনেকৈ আছে আৰু এতিয়া থাকি থৈ দিছিলো অকমান আগত তো ইফালে আছে টপ কেটা আৰু ইফালে আছে এম্প্লিফায়াৰ যাব Alexa 2000 যাব DJ 6000 বাকি বস্তুগুলো সব খিলি মিলি হৈ আছে তো এতিয়া বৰ্তমান সামৰি থকা নাই আৰু একদম একেবাৰে কালি পৰখি তেনেকৈ মিলাম সেটিং কৰিম এতিয়া প্ৰগ্ৰাম লেহে গব তো আজি আৰু কালি লাষ্ট ভাড়া আৰু বৰ্তমান তাৰ পিছত নাই বহুত দিনলৈকে তো আৰু লাহে লাহে সেদিন যাব আৰু তো এইকিন বহুত কষ্ট হৈ আছিল ৰাতি লুট কৰিব লাগে ৰাতিয়ে আনিব লাগে একদম মানে সময়বিলাক নিমিলা হৈ গৈছিল তো জনে জনে সাউন্ডত কাম কৰে এইবিলাক জানে আৰু তো এইকোনে যদি আপোনালোকে কোনোবাই লাইনাৰী কেবিনেট লম বুলি ভাবিছে উডালগুৰি পায় নাপায় বুলি ভাবিছে তো আহিব পাৰে উডালগুৰি সবখিনি কেবিনেট পাই যাব আপোনালোকে প্ৰাইচটো ক'ব নোৱাৰিম আপোনালোকক আৰু গ্ৰিলখনো পাই যাব আপোনালোকে কেবিনেট যদি বনোৱা আছে ভাল কেবিনেট যদি আছে গ্ৰিল যদি পাই আছে গ্ৰিলো পাই যাব আপোনালোকে সকলোখিনি পাই যাব আপোনালোকে আৰু এতিয়া ইফালে হৈ আছে লোড তো চাবৰে আপোনালোকে লোড দুটা দি দিছো ইয়াতে টপ এটা ইফালে দিছো আৰু টপ এটা ইফালে দি দিম আৰু ইফালে কানেকশ্যন কৰি আছে এম্প্লিফায়াৰৰ ভিতৰত চাবৰে আপোনালোকে তো এখন মিক্সাৰখন দি দিছো তো ইফালে এই বেক সাইডে পুৰা কানেকশ্যনবিলাক কৰি আছে দেখাব পাৰিলে তো মই দেখালো হে বাৰু আপোনালোকক তো ইফালে চাব পাৰে একদম কষ্টত কানেকশ্যন কৰি আছে আৰু ইফালে আছে জেনেৰেটৰটো চাব পাৰে এইটো 7.5 কিলো জেনেৰেটৰ কিলো স্কাৰৰ আৰু এতিয়া আৰু টপ উঠাব লাগিব ট্ৰিপল দি উঠাব লাগিব ধুনীয়াকে তো ইয়াতে চাগে অলপ বজাইও চাম আমি জেনেৰেটৰটো লগত একেলগে নাই আছো ৰ'ব আপোনালোক লাহে লাহে এখন বাৰু নাযায় ষ্টেণ্ড নাযায় তো এতিয়া আৰু টপ উঠাব আছে এইটো এটা তো তাৰ যাব এইখিনি আৰু তাৰ আছে বাৰু ভালেখিনিও তো গোটেইখিনি হৈ লওক লোড কৰা পুৰা ভালকৈ বান্ধ পাৰিছোঁ বান্ধা হলে দেখাম আৰু আপোনালোকক তো ইফালে একবাৰ চাই লওক আৰু একবাৰ তো ইয়াতে কানেকশ্যনবিলাক দিছে অলপ গাড়ীত লোড কৰি বোজা নিলে অলপ কষ্ট হয় জেনেৰেটৰৰ লগত মানে এনে প্ৰব্লেম নাই বাৰু জেনেৰেটৰৰ লগত লোড কৰিলে অলপ সৰু গাড়ীত অলপ সৰু মানে কষ্ট হয় কাৰণ যিহেতু গাড়ীখন অলপ সৰু হয় বিয়া হ'লে অলপ টেনশ্যন নাই আৰু বতৰো বেয়া তামাম বৰষুণ দিলে এতিয়া অকণমান ওলাইছে ৰ'দ ইফালে চাব পাৰে আপোনালোক একদম বাছা হালি গ'ল ভাঙি গ'ল বাছা পানী হৈ গৈছে আৰু এতিয়া এইফালে হৈ গ'ল গোটেইখিনি লোড তো চাবৰে আপোনালোকে তো দুটা টপ দি দিছো লোডটো আছে অলপ ভিতৰৰ ফালে তো এইফালে জেনেৰেটাৰো ষ্টাৰ্ট হৈ আছে আৰু এতিয়া অলপ এনে বুজাই চাব আৰু ইয়াতে যাব তো গাইজ হৈ গ'ল গোটেইখিনি তো চাউণ্ডো চেক কৰিলোঁ কিবা কিবি গোটেইখিনি কৰি ল'লোঁ তো এতিয়া গ'লোঁ সিহঁতে আৰু এতিয়া মই এইখিনি সামৰি থ'ব লাগিব ষ্টেণ্ড লৈ যোৱা নাই এই দুডালো আছে মানে গাড়ীতে থাকিবতো আজি তো এইখিনি আছিল ভিডিঅ'টো যদি আপোনালোকে চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো ভাবিছিলোঁ চাউণ্ড চেক কৰি শুনাম বুলি এতিয়া কিন্তু চাউণ্ড চেক কৰি নুশুনালোঁ গাড়ীতে কাৰণ কিয়নো এই বতৰটো বেয়া মানে সময়টো গৈ আছে সিহঁতকো সোনকালে যাব লাগে তো সেইকাৰণে কৰি নাথাকিলোঁ আৰু গাড়ীতটো আপোনালোকে জানেই আৰু ধুনীয়াকৈ লোডটো কৰিলোঁ গোটেইখিনি লোড কৰি জেনেৰেটৰ কানেকশ্যন কৰি গোটেইখিনি কানেকশ্যন কৰি দি পঠাইছোঁ আৰু এতিয়া বাই বাই লগ পাই আছোঁ নেক্সট ভিডিঅ'